টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ মুখা খুলিছে ইৰাণে এবাৰ পোনপটীয়াকৈ কৈছে আমেৰিকাই যে মিছা কথা কৈছিল তাৰ সম্পূৰ্ণ কথা ফাদিল কৰিছে ইৰাণে সামাজিক মাধ্যম যোগে কথা স্পষ্ট কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে তিনিখন ভাৰতীয় জাহাজক লক্ষ্য কৰি লৈছিল আমেৰিকাৰ আৰু আমেৰিকাই কৈছিল যে ভাৰতীয় জাহাজত আমেৰিকাই আক্ৰমণ কৰা নাই ইৰাণে আক্ৰমণ কৰিছিল আৰু বৰ্তমান সময়ত ভাৰতক সমৰ্থন কৰি বা ভাৰতৰ পক্ষত থিয় হৈ ডাঙৰ মন্তব্য কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে আমেৰিকাই মিছা মাতিছে তাৰ সমান্তৰালকৈ এসপ্তাহত তিনিখনকৈ জাহাজ লক্ষ্য কৰিছিল আমেৰিকাই আৰু এই সন্দৰ্ভত আমেৰিকাই কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাৰ মুখা খুলিলে ইৰাণে আমেৰিকাৰ মুখা খুলিছে ইৰাণে তাৰ সমান্তৰালকৈ সামাজিক মাধ্যমত পোষ্ট কৰিছে ভাৰতৰ পক্ষত থিয় দি ট্ৰাম্পৰ মিছা কথা ফাদিল কৰিলে ইৰাণে তিনিখন ভাৰতীয় জাহাজক লক্ষ্য কৰিছিল আমেৰিকাই ইৰাণৰ ডাঙৰ দাবী তিনিখন ভাৰতীয় জাহাজক আমেৰিকাই লক্ষ্য কৰিছিল ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজৰ আক্ৰমণক লৈ এতিয়া বিপাঙত পৰিছে আমেৰিকা একযোগে ইৰাণী দূতাবাসে বিবৃতি দি ট্ৰাম্পৰ বয়ানক তীব্ৰ প্ৰত্যাহ্বান দিছে একযোগে ট্ৰাম্পক প্ৰত্যাহ্বান জনাইছে ইৰাণে আমেৰিকাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা আখ্যা দিছে আমেৰিকাই ইৰাণক কৈছিল যে ইৰাণৰ দুখ জাপি দিছিল সামৰিক ক্ৰূৰতা লুকুৱাবলৈ ৱাশ্বিংটনৰ গভীৰ ষড়যন্ত্ৰ আমেৰিকাই ষড়যন্ত্ৰ কৰিছে এসপ্তাহত তিনিখন ভাৰতীয় জাহাজত বৰ্বৰ আক্ৰমণ কৰিছিল আমেৰিকান সেনাই ইৰাণৰ ডাঙৰ দাবী আমেৰিকাৰ আক্ৰমণত প্ৰাণ গ'ল তিনিগৰাকী নিৰ্দোষী ভাৰতীয় নাবিকৰ এই দাবী কৰিছে বা এই মন্তব্য আগবঢ়াইছে ইৰাণে আমেৰিকাৰ সামৰিক নীতিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশ্ন উত্থাপন হৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইৰ আমেৰিকাক সমালোচনা কৰিছে আমেৰিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ইৰাণক দোষী সজোৱা ট্ৰাম্পৰ হাতত নাই কোনো স্বতন্ত্ৰ প্ৰমাণ বা সত্যতা ইৰাণৰ বিপক্ষে বা ইৰাণৰ লৈ কোনো প্ৰমাণ নাই বিশ্বৰ সন্মুখত সম্পূৰ্ণ উন্মোচিত হ'ল আমেৰিকাৰ সামুদ্ৰিক কলা অধ্যায় আৰু ভাৰতৰ জাহাজক লক্ষ্য কৰিছিল আমেৰিকাই আৰু সেই ঘটনাৰ পিছতেই ভাৰতৰ পক্ষত থিয় দিছিল ইৰাণ আৰু তাৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছিল আৰু ট্ৰাম্প চিন্তাত পৰাৰ পিছতেই ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে ডাঙৰ এটা পোষ্ট কৰিছিল তাত কোৱা হৈছিল যে ভাৰতীয় জাহাজত আমেৰিকাই নহয় ইৰাণে আক্ৰমণ কৰিছে ইয়াৰ অৰ্থ ভাৰতৰ পক্ষত ইৰাণ থিয় দিয়াৰ পিছতেই চিন্তিত হৈ পৰিছিল আমেৰিকা আৰু তাৰ পিছতেই নিজৰ দুখ লুকুৱাবলৈ ইৰাণৰ ওপৰত সমগ্ৰ ঘটনা জাপি দিছিল ট্ৰাম্পে আৰু বৰ্তমান সেই মন্তব্য বা ট্ৰাম্পৰ সেই পোষ্টৰ বিৰোধ কৰিছে ইৰাণে পোনপটীয়াকৈ আমেৰিকাক সমালোচনা কৰিছে ইৰাণক দোষী বুলি আমেৰিকাই যি কৈছিল তাৰ কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰিছে আমেৰিকাৰ মুখা খুলিছে এতিয়া ইৰাণে আমেৰিকাৰ মুখা ভাণ্ডা ফুলিছে ভাৰতৰ পক্ষত থিয় দি ট্ৰাম্পৰ মিছা কথা ফাদিল কৰিছে ইৰাণে ট্ৰাম্পে বা আমেৰিকাই তিনিখনকৈ ভাৰতীয় জাহাজক লক্ষ্য কৰি লৈছিল আৰু সেই সমগ্ৰ ঘটনা লুকুৱাবলৈ সকলো ঘটনাৰ দুখ জাপি দিছিল ইৰাণৰ ওপৰত আৰু সেই পোষ্টৰ বিৰোধ কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে ভাৰতৰ জাহাজত আমি আক্ৰমণ কৰা নাই সেই আক্ৰমণ কৰিছে আমেৰিকাই আৰু ভাৰতৰ পক্ষত ইৰাণ থিয় দিয়াৰ পিছতেই ট্ৰাম্পে সুৰ সলাইছিল সকলো দুখ নিজৰ ফালে নৈ ইৰাণক দুখ দিছিল ইৰাণৰ সকলো দুখ জাপি দিছিল আৰু তাৰ সমান্তৰালকৈ আমেৰিকাৰ দুগৰাকীকৈ ৰাষ্ট্ৰদূতক ভাৰতে তলব কৰিছে সমগ্ৰ ঘটনা ভাৰতে গভীৰভাৱে লৈছে 24 ঘণ্টাত দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতক তলব কৰা হৈছিল ভাৰতৰ ফালৰ পৰা আৰু সমগ্ৰ ঘটনাক লৈ ট্ৰাম্পে কৈছিল যে এই ঘটনা বা ভাৰতীয় জাহাজক আমি আক্ৰমণ কৰা নাই সেই আক্ৰমণ কৰিছে ইৰাণে ট্ৰাম্পৰ সেই মন্তব্য এতিয়া বিৰোধ কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে আমেৰিকাই মিছা মাতিছে ট্ৰাম্পৰ দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতেই নেতান্যাহু চিন্তাত পৰিছে ইজৰাইলো চিন্তাত পৰা পৰিলক্ষিত হৈছে ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পৰ প্ৰতি এতিয়া ভাবুকি আহি পৰিছে চিন্তাত পৰিছে ট্ৰাম্প কিয়নো মিছা মাতি এতিয়া বিপদত পৰিছে আমেৰিকা
ইৰাণে পোনপটীয়াকৈ মন্তব্য কৰিছে যে আমি আক্ৰমণ কৰা নাই। এটা গুৰুত্বপূৰ্ণ খবৰ, ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণক লৈ ইৰাণক দোষাৰোপ কৰা আমেৰিকাক এইবাৰ বিশ্ব দৰবাৰত সম্পূৰ্ণ উদং কৰি পেলাইছে ইৰাণে। ভাৰতৰ পক্ষত থিয় দি ইৰাণে ফাদিল কৰিছে আমেৰিকাৰ ইখনৰ পিছত সিখন মিছা কথা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত ইৰাণৰ বিৰুদ্ধে যি অভিযোগ তুলিছিল সেই অভিযোগ তীব্ৰ ভাষাৰে খাৰিজ কৰি ওলোটাই আমেৰিকাৰ বিৰুদ্ধে এক ভয়ংকৰ স্বাৰ্থিত দাঙি ধৰিছে ইৰাণে। ভাৰতস্থিত ইৰাণী দূতাবাসে স্পষ্টকৈ কৈছে, এসপ্তাহত 3খনকৈ ভাৰতীয় জাহাজত আক্ৰমণ কৰিছিল আমেৰিকাই। আমাৰ ওচৰত একযোগে ইৰাণে দিয়া পোষ্ট আছে, আমি দেখুৱাৰ চেষ্টা কৰিম। এটা পোষ্ট আছে, সেই পোষ্ট দেখুৱাৰ চেষ্টা কৰিম। ভাৰতত থকা ইৰাণী দূতাবাসে সেই পোষ্ট দিছে, যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ ষ্ট্ৰেইট অফ হৰমুজৰ ওচৰত ভাৰতীয় জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত ইৰাণৰ হাত থকা বুলি আমেৰিকাই কৈছিল, কিন্তু সেই দাবী বৰ্তমান সময়ত নস্যাৎ কৰিছে ইৰাণে। আৰু আমেৰিকাই নিজৰ দুখ লুকুৱাবলৈ বা ঘটনাৰ পৰা হাত সাৰিবলৈ ইৰাণক দোষাৰোপ কৰিছে বুলি মন্তব্য আগবঢ়াইছে। আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। ভাৰতৰ পক্ষত ইৰাণ থিয় দিয়াৰ পিছতেই ট্ৰাম্পে সুৰ সলাইছে। ট্ৰাম্পে ইৰাণৰ ওপৰত দোষ জাপি দিছে আৰু সেই দোষ জাপি দিয়াৰ পিছতেই ইৰাণে মন্তব্য আগবঢ়াইছে যে ভাৰতৰ আমি আক্ৰমণ কৰা নাই, ভাৰতীয় জাহাজৰ ওপৰত আমেৰিকা আক্ৰমণ কৰিছে। আৰু তাৰ সমান্তৰালকৈ এসপ্তাহত 3বাৰকৈ আক্ৰমণ কৰিছে বুলি উল্লেখ কৰিছে। এক্সত ইৰাণী দূতাবাসে বিবৃতি দি কৈছে বা ট্ৰাম্পৰ বয়ানক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। আমেৰিকাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে। সামৰিক অক্ষমতা লুকুৱাবলৈ ৱাশ্বিংটনৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে। আৰু এনেকৈ আমেৰিকাৰ বিৰুদ্ধে এতিয়া ইৰাণ সৰব হৈ পৰিছে। ইৰাণে পোনপটীয়াকৈ কৈছে, মিছা দোষ আমাৰ ওপৰত জাপি দিয়াটো আমি গ্ৰহণ নকৰোঁ, কিয়নো আমেৰিকাই কৈছিল যে ভাৰতীয় জাহাজৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰা নাই, সেই আক্ৰমণ কৰিছে ইৰাণে। কিয়নো কালিৰ দিনটোত ভাৰতৰ পক্ষত ইৰাণ আছিল। ইৰাণে মন্তব্য আগবঢ়াইছিল যে ভাৰতীয় জাহাজত আমেৰিকাই আক্ৰমণ কৰিছে আৰু সামুদ্ৰিক ডকাইত বুলি উল্লেখ কৰিছিল আমেৰিকাক। আৰু তাৰ পিছতেই 24 ঘণ্টাত আমেৰিকাৰ 2গৰাকীকৈ ৰাষ্ট্ৰদূতক ভাৰতে তলব কৰে। সেই সমগ্ৰ ঘটনাৰ পিছতেই ট্ৰাম্পে মন্তব্য আগবঢ়ায় বা ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট দিয়ে যে ভাৰতৰ জাহাজৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰা নাই, সেই আক্ৰমণ কৰিছে ইৰাণে। আৰু সেই মন্তব্যৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰু বৰ্তমান সময়ত একযোগে ইৰাণী দূতাবাসে স্পষ্ট কৰিছে, ভাৰতীয় জাহাজৰ ওপৰত ইৰাণে নহয় আমেৰিকা আক্ৰমণ কৰিছে। এসপ্তাহত 3খনকৈ জাহাজত আক্ৰমণ কৰিছে, যাৰ ফলত 3গৰাকী নিৰ্দোষী নাবিকৰ মৃত্যু হয়। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।